স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যাৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে ইৰানে স্পষ্টকৈ কৈছিল যে আমি প্ৰতিশোধ ল'ম আৰু বৰ্তমান সময়ত ইৰানৰ IRGCৰ ফালৰ পৰা এক বৃহৎ পৰিকল্পনা কৰাৰ খবৰ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যাৰ সৈতে বা কন্যাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইৰানৰ IRGCৰ প্ৰশিক্ষকে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ IRGCৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে ইৰানৰ IRGCৰ ভয়ংকৰ পৰিকল্পনা ডোনাল্ড ট্ৰাম্পৰ কন্যাৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ চেষ্টা কৰিছে ডোনাল্ড ট্ৰাম্পৰ কন্যাৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ চেষ্টা হত্যা কৰাৰ চেষ্টা কৰিছে এটা ডাঙৰ খবৰ আৰু তাৰ পিছতেই চিন্তিত হৈ পৰিছে ট্ৰাম্প বৰ্তমান সময়ত চিন্তিত হৈ পৰিছে কিয়নো ট্ৰাম্পৰ কন্যাক এইবাৰ হত্যা কৰাৰ চেষ্টা কৰা হৈছে ইভাংকাক টাৰ্গেট কৰিছিল ইৰানৰ IRGCৰ প্ৰশিক্ষিত কামাণ্ডাৰে নিউয়ৰ্ক পোষ্টৰ অনুসৰি ইৰাকী নাগৰিক আল সাদিয়ে ট্ৰাম্প পৰিয়ালক কৰিছিল লক্ষ্য বা হত্যা কৰাৰ চেষ্টা কৰিছিল কন্যাক ইৰানৰ প্ৰাক্তন সামৰিক কামাণ্ডাৰ কাছিম সুলেইমানীৰ মৃত্যুৰ প্ৰতিশোধ ল'ব বিচাৰিছিল হত্যাকাৰীয়ে 6 বছৰ পূৰ্বে বাগদাদত আমেৰিকান আক্ৰমণত সুলেইমানীৰ মৃত্যু হৈছিল যাক আল সাদিয়ে যিগৰাকীয়ে ট্ৰাম্পৰ কন্যাক হত্যা কৰাৰ চেষ্টা কৰিছে তেওঁ নিজৰ গুৰু তথা পিতৃ বুলি জ্ঞান কৰিছিল সুলেইমানীৰ মৃত্যুৰ পিছৰে পৰা আল সাদিয়ে ইভাংকাক হত্যা কৰি ট্ৰাম্পৰ ঘৰ চাৰখাৰ কৰাৰ শপত লৈছিল গ্ৰেপ্তাৰ হোৱা আল সাদিৰ হাতত ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাস্থিত বাসস্থানৰ ব্লু প্ৰিণ্ট পৰ্যন্ত পোৱা গৈছে মহম্মদ আল সাদি হৈছে ইৰাণ সন্ত্ৰাসবাদী নেটৱৰ্কৰ আটাইতকৈ ডাঙৰ মুখ মাষ্টাৰমাইণ্ড আল সাদিক তুৰস্কত গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আমেৰিকালৈ পঠিয়াই দিয়া হৈছে আমেৰিকাত বৰ্তমান সময়ত জেৰা চলাই ৰখা হৈছে আৰু আমেৰিকাত আল সাদিক অত্যধিক ৰূপত জেৰা চলাই থকা হৈছে কিয়নো ট্ৰাম্পৰ কন্যাক লক্ষ্য কৰিছে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে ইৰাণ আমেৰিকাৰ যুদ্ধ চলি আছে তাৰ মাজতে এটা ডাঙৰ খবৰ এটা সন্ত্ৰাসবাদৰ খবৰ আহিছে ডোনাল্ড ট্ৰাম্পৰ কন্যাৰ সৈতে হত্যা কৰা বা ভয়ংকৰ কাণ্ড কৰাৰ চেষ্টা কৰিছিল ইৰানৰ IRGCৰ প্ৰশিক্ষিত কামাণ্ডাৰে এটা গুৰুত্বপূৰ্ণ খবৰ তাৰ পিছতেই ট্ৰাম্প চিন্তাত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে কিয়নো ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ চেষ্টা কৰিছে ইৰানৰ IRGCৰ প্ৰশিক্ষিত কামাণ্ডাৰে আৰু তাৰ পিছতেই ট্ৰাম্পে কি এতিয়া প্ৰত্যুত্তৰ দিয়ে বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব কিয়নো ইতিমধ্যে ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ চলি আছে দুয়োখন ৰাষ্ট্ৰ বৰ্তমান সময়ত শত্ৰুপক্ষত পৰিণত হৈছে সেই সময়ত এই কাণ্ড তাক লৈ এতিয়া বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে কিয়নো ইৰাণে প্ৰতিশোধ ল'বলৈ এই কাণ্ড সংঘটিত কৰাৰ চৰ্চা চলিছে আশংকা কৰা হৈছে যে ইভাংকাক টাৰ্গেট কৰা যিগৰাকীয়ে টাৰ্গেট কৰিছিল তেওঁ প্ৰতিশোধ ল'ব বিচাৰিছিল আৰু ইয়াৰ প্ৰতিশোধ ল'বলৈকে ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যা কৰাৰ চেষ্টা কৰিছে ফ্লৰিডাত থকা ট্ৰাম্পৰ কন্যাৰ বাসগৃহৰ মেপ পৰ্যন্ত উদ্ধাৰ হৈছে আৰু সামাজিক মাধ্যমত এইগৰাকী আল সাদিয়ে যিগৰাকীয়ে ট্ৰাম্পৰ কন্যাক হত্যা কৰাৰ চেষ্টা কৰিছিল তেওঁৰ সামাজিক মাধ্যমত আমেৰিকাক ভাবুকি দিয়া পোষ্টটো উদ্ধাৰ কৰা হৈছে বা দেখিবলৈ পোৱা গৈছে আনহাতে গ্ৰেপ্তাৰ হোৱা আল সাদিৰ হাতত ইভাংকাৰ ঘৰৰ ব্লু প্ৰিণ্ট পৰ্যন্ত আছে আৰু এইগৰাকী আল সাদি হৈছে ইৰাক আৰু ইৰাণৰ মাজত থকা সন্ত্ৰাসবাদী নেটৱৰ্কৰ আটাইতকৈ ডাঙৰ মাষ্টাৰমাইণ্ড বৰ্তমান আমেৰিকাত এই আল সাদিক জেৰা চলাই ৰখা হৈছে জেৰাত স্পষ্ট হ'ব কিন্তু তাৰ মাজতে নিশ্চয়কৈ ট্ৰাম্প চিন্তাত পৰিব যি সময়ত আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে ইৰাণক এতিয়াও প্ৰতিহত কৰিব পৰা নাই আমেৰিকা বা ডোনাল্ড ট্ৰাম্পে যাৰ ফলত বৰ্তমান সময়লৈকে বা কেইবা মাহ জোৰা অন্ত পৰাৰ পিছতো বা যুদ্ধবিৰতি হোৱাৰ পিছতো পুনৰ মধ্যপ্ৰাচ্য পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিল যাৰ ফলত ষ্ট্ৰেইট অফ হৰমুজ বৰ্তমান বন্ধ কিন্তু সেইসমূহৰ উপৰিও ট্ৰাম্পৰ কন্যাক হত্যা কৰাৰ চেষ্টা কৰিছিল এগৰাকী ইৰানৰ IRGCৰ প্ৰশিক্ষিত কামাণ্ডাৰে আৰু সেই সময়তেই এতিয়া ট্ৰাম্পে কি ধৰণৰ প্ৰচেষ্টা লয় বা কি ধৰণৰ প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হৈ পৰিব কিন্তু ইৰাণৰ ভয়ংকৰ ব্লু প্ৰিণ্ট বুলি ক'ব পাৰি ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ ষড়যন্ত্ৰ তুৰস্কত গ্ৰেপ্তাৰ কৰা হৈছে মাষ্টাৰমাইণ্ডগৰাকীক ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আনহাতে কোন এই মহম্মদ আল সাদি যিগৰাকীয়ে ট্ৰাম্পৰ কন্যাক হত্যা কৰাৰ চেষ্টা কৰিছিল তেওঁৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেন্তে নিশ্চয়কৈ মহম্মদ আল সাদিক ইৰাণ সন্ত্ৰাসবাদী নেটৱৰ্কৰ এটা ডাঙৰ মুখ বা প্ৰধান ব্যক্তি বুলি অভিহিত কৰা হৈছে
তেওঁক 15 মে তুৰস্কত গ্ৰেপ্তাৰ কৰা হৈছিল। পিছলৈ তেওঁ আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰা হয়। আমেৰিকাৰ ন্যায় বিভাগৰ অনুসৰি আল ছাদিৰ বিৰুদ্ধে ইউৰোপ আৰু আমেৰিকাত 18টা আক্ৰমণ আৰু আক্ৰমণৰ চেষ্টাৰ সৈতে জড়িত থকাৰো অভিযোগ আছে। বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যাৰ চেষ্টা কৰা হৈছে আৰু সমগ্ৰ ঘটনাক লৈ বিশ্বজুৰি চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱা হৈছে। ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ডছ কৰ্পছ অৰ্থাৎ IRGCৰ এজন প্ৰশিক্ষিত কামাণ্ডাৰে ইভাংকাক লক্ষ্য কৰি লৈছিল। নিউয়ৰ্ক পোষ্টৰ অনুসৰি বা ৰিপৰ্ট অনুসৰি IRGCৰ সন্ত্ৰাসবাদী মহম্মদ বাকৰ ছাদ দাউদ আল ছাদিয়ে ইভাংকাক হত্যা কৰাৰ শপত লৈছিল আৰু তেওঁৰ ওচৰত ইভাংকাৰ ফ্লৰিডাস্থিত বাসস্থানৰ ব্লু প্ৰিণ্ট বা মেপ পৰ্যন্ত উদ্ধাৰ হৈছিল। ৰিপৰ্ট অনুসৰি ইৰাকী নাগৰিক আল ছাদিয়ে ট্ৰাম্প পৰিয়ালক লক্ষ্য কৰি ইৰাণৰ সামৰিক কামাণ্ডাৰ কাছিম চুলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল'ব বিচাৰিছিল। 6 বছৰ পূৰ্বে বাগদাদত আমেৰিকান আক্ৰমণত কাছিম চুলেমানীৰ মৃত্যু হৈছিল। জানিব পৰা মতে আল ছাদিয়ে চুলেমানীক নিজৰ গুৰু বুলিও গণ্য কৰিছিল আৰু ইয়াৰে প্ৰতিশোধ ল'বলৈ হয়তো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যাক হত্যাৰ চেষ্টা কৰিছিল এইগৰাকী আল ছাদিয়ে। ৱাশ্বিংটনত থকা ইৰাকী দূতাবাসৰ প্ৰাক্তন ডেপুটি মিলিটাৰী এটেছ ইণ্টিফাড কনবৰে নিউয়ৰ্ক পোষ্টক জনোৱা মতে চুলেমানীৰ মৃত্যুৰ পিছত আল ছাদিয়ে মানুহক কৈ ফুৰিছিল যে আমি ইভাংকাক হত্যা কৰিব লাগিব যাতে ট্ৰাম্পৰ ঘৰখনো ঠিক সেইদৰেই জ্বলাই দিব পৰা যায়। এনেকুৱা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে বা চৰ্চা চলিছিলে আৰু পোহৰলৈ আহিছে সেইসমূহ কথা। ফ্লৰিডাস্থিত ঘৰৰ মেপ বা নক্সা পোষ্ট কৰিছিল। ৰিপৰ্টত দাবীও কৰা হৈছে যে গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীজন ছ'চিয়েল মিডিয়াত ফ্লৰিডাত থকা ইভাংকা ট্ৰাম্পৰ ঘৰৰ মেপ পোষ্ট কৰিছিল। সেই ছবিখনৰ সৈতে এটা ভাবুকিপূৰ্ণ বাৰ্তাও দি আছিল। মই আমেৰিকানসকলক ক'ব বিচাৰোঁ যে এই ছবিখনলৈ চোৱা আৰু বুজি লোৱা যে তোমালোকৰ অট্টালিকা আৰু চিক্ৰেট ছাৰ্ভিচেও তোমালোকক সুৰক্ষা দিব নোৱাৰে, ইয়াৰ অৰ্থ আক্ৰমণ কৰা হ'ব। আৰু ইয়াক লৈ এতিয়া চৰ্চা চলিছে বিশ্বত। এই ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো যি সময়ত আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে, দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ চলি আছে, সেই যুদ্ধৰ সময়তে ট্ৰাম্পৰ কন্যাক হত্যা কৰাৰ চেষ্টা কৰা হৈছে আৰু সমগ্ৰ ঘটনাক লৈ চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে। আৰু ট্ৰাম্পে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হৈ পৰিব। ট্ৰাম্পে এই ক্ষেত্ৰত কি পদক্ষেপ লয় সেয়া লক্ষণীয় হৈ পৰিব, কিয়নো ইতিমধ্যে ইৰাণ আৰু আমেৰিকাৰ মাজত ভয়াৱহ যুদ্ধ চলি আছে। কেইবা মাহ পৰ্যন্ত এই যুদ্ধ চলি আছে আৰু হয়তো ট্ৰাম্পে ইতিমধ্যে চিন্তাত আছে ইতিমধ্যে যে ইৰাণক এতিয়াও প্ৰতিহত কৰিব পৰা নাই। কেইবা মাহ পৰ্যন্ত ইৰাণত আক্ৰমণ কৰিলে, কিন্তু ইৰাণে হাৰ মনা নাই, প্ৰত্যুত্তৰ দি আছে। আৰু বৰ্তমান সময়তো ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ আছে। সেই সমগ্ৰ ভূ ৰাজনীতিক ক্ষেত্ৰখনত আপোনালোকে নিশ্চয়কৈ গম পায় যে কি পৰ্যায় পাইছেগৈ, বিশ্বত অৰ্থনৈতিক সংকটে দেখা দিছে। সেই সময়তে ট্ৰাম্পৰ ব্যক্তিগত জীৱনলৈও ভাবুকি আহি পৰিছে। ট্ৰাম্পৰ ব্যক্তিগত জীৱনক লৈ ভাবুকি আহি পৰিছে। তাত কোন জড়িত হৈ আছে? ইৰাণ, ইৰাকৰ সন্ত্ৰাসবাদীৰ মূল মাষ্টাৰ মাইণ্ড। গতিকে এইসমূহ চালি জাৰি চাই ট্ৰাম্পে কি সিদ্ধান্ত কৰে সেয়া লক্ষণীয় হৈ পৰিব। কিন্তু ট্ৰাম্পৰ কন্যাক হত্যা কৰাৰ চেষ্টা যি কৰা হৈছে, সেই হত্যাৰ প্ৰতিশোধ নিশ্চয়কৈ ট্ৰাম্পেও দিব আৰু এই প্ৰতিশোধ কেনেকুৱা হয় সেয়া লক্ষণীয় হ'ব। তাৰ পিছত কি পৰিস্থিতি হয় সেয়াও কিন্তু আটাইতকৈ লক্ষণীয় হ'ব, কিয়নো প্ৰত্যুত্তৰ সকলো ফালৰ পৰা আহিব। ইতিমধ্যে সেয়াও দেখিবলৈ পোৱা গৈছে, প্ৰত্যুত্তৰ সকলো ফালৰ পৰা আহি আছে। আৰু বৰ্তমান মধ্যপ্ৰাচ্য পৰিস্থিতি এনেকৈয়ে যদি চলি থাকে তেন্তে নিশ্চয়কৈ আগন্তুক দিনত অৰ্থনৈতিক সংকট দেখা দিব। কিন্তু তাৰ পূৰ্বে এই বাতৰিটো গুৰুত্বপূৰ্ণ যে ট্ৰাম্পৰ কন্যাক হত্যা কৰাৰ চেষ্টা কৰা হৈছে। ডোনাল্ড ট্ৰাম্পৰ কন্যাৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ চেষ্টা কৰা হৈছে বা হত্যা কৰাৰ চেষ্টা হৈছে। আৰু তাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প চিন্তাত পৰিছে। ইভাংকা ট্ৰাম্প, ডোনাল্ড ট্ৰাম্পৰ জীয়ৰী, তেওঁক টাৰ্গেট কৰিছিল IRGCৰ এগৰাকী প্ৰশিক্ষিত কামাণ্ডাৰে। নিউয়ৰ্ক পোষ্টৰ অনুসৰি তেওঁ ইৰাকী কামাণ্ডাৰ হয়। ইৰাণৰ প্ৰাক্তন সামৰিক চুলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ তেওঁ এই কাণ্ড সংঘটিত কৰিছিল। 6 বছৰ পূৰ্বে যাক হত্যা কৰা হৈছিল আমেৰিকাত, তেওঁৰ প্ৰতিশোধ লোৱা এইগৰাকী আল ছাদি হৈছে চুলেমানীৰ শিষ্য। চুলেমানীৰ মৃত্যুৰ পিছৰে পৰা আল ছাদিয়ে ইভাংকাক হত্যা কৰি ট্ৰাম্পক ভয় খুওৱাৰ চেষ্টা কৰি আছিল বা ভাবুকি দিয়াৰ চেষ্টা কৰি আছিল। আৰু মহম্মদ আল ছাদি হৈছে ইৰাণ সন্ত্ৰাসবাদী নেটৱৰ্কৰ এটা ডাঙৰ মুখ। আৰু ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে
এই যুদ্ধ আৰু অধিক ভয়াৱহ হ'ব, কিয়নো ব্যক্তিগত জীৱনলৈও ভাবুকি আহিছে ট্ৰাম্পৰ। আনহাতে ট্ৰাম্প যিহেতু হাৰ নামানে, কিন্তু তাৰ উপৰিও ইৰাণেও কিন্তু হাৰ মনা নাই। ইৰাণেও প্ৰত্যুত্তৰ দি আছে, যাৰ ফলত এতিয়া বিশ্ব শক্তি বুলি কোৱা আমেৰিকা চিন্তাত পৰিবলগীয়া হৈছে। নিজকে বিশ্ব শক্তি বুলি কোৱা আমেৰিকা বৰ্তমানো কিন্তু ইৰাণক প্ৰতিহত কৰিব পৰা নাই, যাৰ কাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প বেছিকৈ চিন্তাত পৰিছে। আৰু সেই চিন্তাৰ সময়তে ট্ৰাম্পৰ জীয়ৰীক হত্যা কৰাৰ যি চেষ্টা কৰা হৈছে, তাৰ ফলত নিশ্চয়কৈ ট্ৰাম্প আৰু অধিক চিন্তাত পৰিছে।